হেল্ল' ৰাইজ, এইটো আছে আমাৰ নলবাৰী কলেজ চকত এখন কাম চলি আছে। এইটো চাওক গাঁথনি। যোৱাকালি মোক এক জেগাত এটা মালিকে মোক মাতি লৈ গ'ল যে চবকেইটা ভীমৰ তলত ফাঁক মিলছে। সেই বুদ্ধিটো কেনেকৈ কি ফাঁক মিলে যায় আপোনালোকে তে চাওক। এইটো যদি গাঁথনি কৰাৰ আগত এইটো ছাইডটো ভীমৰ ছাইডটো আপোনালোকক মই ভালকৈ দেখাই দি আছোঁ। এইটো ছাইডটো ভীমৰ ছাইডটো ভালকৈ হেকিং কৰি ল'ব লাগিব। হেকিং কৰি ঘোলা মাৰি তাৰপিছত এইটো আমি পাতলকৈ মছলা মাৰিছোঁ। এনেকৈ পাতলকৈ মছলা মাৰি দিলে তাৰপিছত গাঁথনি কৰিলে ছেটিং হ'ব। তেতিয়া সেইগিলা আপোনাৰ ৱালটো ফাঁক নিমিলে। আপোনালোকে যদি কাম কৰে কোনোবা মিস্ত্ৰীবিলাকে ভালকৈ কৈ দিব যে এনেকৈ ভালকৈ হেকিং কৰি ঘোলা মাৰি তাৰপিছত মছলা দি গাঁথনি কৰা। এইটো হ'ল আমাৰ মিস্ত্ৰী চাওক। এইটো মিস্ত্ৰী এতিয়া মই কৈ সদায় আমাৰ মিস্ত্ৰীবিলাক কৈ দিওঁ যে ভালকৈ হেকিং কৰি লাগে মোৰ 1 ঘণ্টাৰ জেগাত 2 ঘণ্টা দেৰি হওক কথা নাই। কিন্তু আপোনাৰ এক লাইন বাকি থাকাতে হেকিং কৰি মছলা দিব লাগিব। আগতে দিলে কিন্তু নহ'ব, শুকাই যাব। শুকাই গ'লে তো একেই হ'ল। কামটো নহয় মানে এক লাইন ওপৰত বাকি থাকাতে হেকিংটো আগতে কৰি ল'ব। লোৱাৰ পিছত আপুনি এক লাইন বাকি থাকাতে পানী মাৰি কিনে ঘোলা মাৰি তাৰপিছত মছলা অলপকৈ ৰাপ মাৰি ল'ব। এতিয়া আৰু ফাঁক নিমিলে, গেৰাণ্টি একদম। সেনেকৈ আপোনালোকে কাম কৰিব চাওক। আমাৰ মিস্ত্ৰীবিলাক আমি সদায় কওঁ যে এনেকৈ কাম কৰিলে যাতে ভালদৰে কোনো কমপ্লেইন নাহে। তো সেইকাৰণে আমাৰ মিস্ত্ৰীবিলাকে তো জানা হৈ গ'ল, ক'ব নালাগে, কোনো টেনশ্যন নাই। তো সেইকাৰণে লাগে 10 টকা বেছি যাক, অলপ ভাল মিস্ত্ৰী দি কাম কৰাব, ভালকৈ কাম হ'ব। আপোনালোকে নতুন নতুন ঘৰ এখন বনাই ধুনীয়াকৈ শান্তিত থাকিব পাৰিব। আৰু দেখে কম দামী মিস্ত্ৰী লগাই পইচাটো আপোনাৰ ৰেটটো বেছি চায়, তো এনেকৈ ফাঁক মিলে। পিছত যাই পেলাই আপোনালোকৰে লছ হয়, উল্টা আৰু বেছিকৈ পইচা যাব, ঘৰৰ এখন বহুত প্ৰব্লেম আহি যায়। তো সেইকাৰণে ভিডিঅ'টো বেছি শ্বেয়াৰ কৰি ৰাখি দিব। আৰু যদি কোনোবাই নতুন ঘৰ বনায় আমাৰ লগত যোগাযোগ কৰিব। আমি মোবাইলত নম্বৰ দি দিম ভিডিঅ'ৰ মাজত। আমি কম খৰচতে ধুনীয়াকৈ ঘৰখন বনাই দিওঁ। আপোনালোকক সপোনৰ ঘৰ ধুনীয়াকৈ বনাই দিম। আজি বেছি দীঘলটো ভিডিঅ' নকৰোঁ। আজিৰ কাৰণে এইখিনি আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি ৰাখি দিব। আৰু ভিডিঅ'টোত মই নম্বৰটো দি দিম, আপোনালোকে যোগাযোগ কৰিব পাৰিব যদি কোনোবাই ঘৰ বনায়।